আজি হৈছে ফাগুন মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 1 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু পুষ্যা নক্ষত্ৰ। আজিৰ দিনটো সকলোৰে বাবে সাধাৰণ দিন নহয়, বিশেষকৈ তিনি ৰাশিৰ বাবে আজিৰ দিনৰ ভাগত আজি ডাঙৰ পৰিৱৰ্তন আহিব লগা হৈ আছে। আৰ্থিক সিদ্ধান্ত লওঁতে হওক বা প্ৰেমৰ দিশতে হওক বা আপোনাৰ কৰ্মস্থানতে হওক, আপুনি আজি বিভিন্ন দিশত এক ইংগিত বহন কৰা দিন বুলি আজি প্ৰমাণিত হ'ব আপোনাৰ। কাৰণ ইংৰাজী মাহৰ আজি প্ৰথম দিন আৰু অসমীয়া মাহৰ মধ্যভাগৰ এই বিশেষ সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিৰল সংযোগৰো সৃষ্টি কৰিছে। গতিকে আপোনালোকৰ ৰাশিফল শিতানবোৰ ভালদৰে চালে আপোনালোকৰ নিজৰ যিবোৰ আজি যোগ হৈছে সেইবোৰ আপোনালোকে ভালদৰে বুজিব পাৰিব। গতিকে আহক আজি দিনটোৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে ভিডিঅ'টোত নতুন হৈ আহিছে বা চেনেলটো নতুন হৈ আহিছে, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল যদি চাব বিচাৰে তেনেহ'লে এই চেনেলৰ জৰিয়তে আপোনালোকে লাভ কৰিব। গতিকে আহক আজি দিনটোৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি উত্তম হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ সপ্তম স্থানত অৱস্থান কৰাৰ বাবে আজি আপোনাৰ মনত শান্তি আৰু আত্মবিশ্বাস বাঢ়িব। বৰ্তমান সময়ত আপোনাৰ শনি দ্বাদশ স্থানত অৱস্থান কৰিছে আৰু মংগল দশম স্থানত অৱস্থান কৰিছে। একাদশ স্থানত শুক্ৰ আৰু বুধৰ দৰে শুভ গ্ৰহৰ প্ৰভাৱ থাকিব, যাৰ ফলত আজি আৰ্থিক আৰু মানসিকভাৱে আপুনি শক্তিশালীও অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত মংগল দশম স্থানত থকাৰ বাবে আপুনি অফিচ বা ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। আপোনাৰ কামৰ প্ৰশংসা হ'ব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰা ভাবি আছে আজি তেওঁলোকৰ বাবে আজি শুভ হ'ব। সহকৰ্মীৰ পৰা আজি পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব। আৰ্থিক দিশত দিনটো আজি লাভজনক দেখা গৈছে। একাদশ স্থানত একাধিক গ্ৰহৰ অৱস্থানে হঠাৎ ধন প্ৰাপ্তিৰ যোগৰ সৃষ্টি কৰিছে। পুৰণি বিনিয়োগৰ পৰা লাভ অহাৰ সম্ভাৱনা আছে। অৱশ্যে দ্বাদশ শনিৰ প্ৰভাৱৰ বাবে অপ্ৰয়োজনীয় খৰচ অলপ বৃদ্ধি পাব পাৰে, গতিকে সচেতন হ'ব। এই ক্ষেত্ৰত দাম্পত্য জীৱন আপোনাৰ আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে দিনটো মধুৰ হ'ব। সপ্তম চন্দ্ৰই আজি আপোনালোকৰ বুজাবুজি ভাল ৰাখিব। অবিবাহিতসকলৰ বাবে কোনো ভাল প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠান বা ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে আজি। স্বাস্থ্যৰ দিশত দিনটো আজি মধ্যমীয়া থাকিব। পুৰণি ৰোগৰ পৰা উপশম পাব, যদিও বতৰৰ পৰিৱৰ্তনৰ ফলত সামান্য আপোনালোকৰ বিষৰ সমস্যা হ'ব পাৰে। সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যদিও আয় ভাল হয়, তথাপি আৱেগৰ বশৱৰ্তী হৈ দামী বস্তু কিনাৰ পৰা বিৰত থাকিব। স্বাতী নক্ষত্ৰৰ প্ৰভাৱত কেতিয়াবা কথা বতৰাত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কাৰোবাৰ লগত গুৰুত্বপূৰ্ণ আলোচনা কৰোঁতে শব্দ বাছনি সাৱধানে কৰিব। সন্ধিয়া সময়ত আপোনালোকে যাত্ৰা কৰিলে অলপ সাৱধান হ'ব লাগিব। আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে। দেওবাৰ হোৱাৰ বাবে ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটোত সতেজ হৈ থাকিব পাৰিব। আৰু ওচৰৰ কোনো মন্দিৰত গৈ শিৱলিংগত পানী বা গাখীৰ ঢালিব পাৰে। ইয়ে মানসিক শান্তিও দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুসৰি আজিৰ দিনটো মিশ্ৰিত ফলদায়কৰ দিন হ'ব, কিন্তু আপোনালোকৰ কৰ্ম বহুলো হ'ব। তুলা ৰাশিত থকা চন্দ্ৰ আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে, যিয়ে কিছু প্ৰত্যাহ্বান আনিব পাৰে। যদিও আপোনাৰ ধৈৰ্যই আপোনাৰ সফলতা প্ৰদান কৰিব। ষষ্ঠ চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা থাকিব। অৱশ্যে আপোনালোকে যিকোনো কামত আজি জয়ী হ'ব পাৰিব। গোপন শত্ৰুৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ সিহঁতে আজি আপোনাক ক্ষতি কৰিব চেষ্টা কৰিব পাৰে। নিজৰ কামত আজি অধিক মনোযোগ দিয়াৰ ক্ষেত্ৰত আপুনি অলপ বিশেষভাৱে আজি গুৰুত্ব দিয়ক, নহ'লে আপোনালোকৰ বেলেগৰ ক্ষেত্ৰত যদি বেছি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ বাবে দিনটো আজি বেয়া হ'ব পাৰে। আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ যিকোনো ধৰণৰ আপোনালোকে নতুন সিদ্ধান্ত আদি আগবাঢ়িবলৈ যত্ন কৰিব। আৰ্থিক দিশত দিনটো ভালেই দেখা গৈছে। আপোনাৰ ৰাশিৰ একাদশ স্থানত শনি গ্ৰহৰ অৱস্থানে আপোনালোকৰ আয়ৰ ধাৰা অব্যাহত ৰাখিব, কিন্তু ষষ্ঠ চন্দ্ৰ হঠাৎ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব। ঋণ দিয়াৰ পৰা আজি বিৰত থাকিব, নহ'লে আপোনালোকৰ জটিলতা বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্য বিশেষকৈ মাতৃ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব। দাম্পত্য জীৱনত সৰু সুৰা কথাত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে খং সম্বৰণ কৰি চলক। সংগীৰ কথা মনোযোগেৰে শুনক। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো স্বাভাৱিক হ'ব। হঠাতে আৱেগিক সিদ্ধান্ত নল'ব। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি স্বাস্থ্যৰ দিশটো অলপ চিন্তনীয় হ'ব পাৰে। পেটৰ সমস্যা, মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। বতৰৰ পৰিৱৰ্তনৰ বাবে হ'ব পৰা সংক্ৰমণৰ পৰা সাৱধান হ'ব। টোপনি কম হ'ব পাৰে, কিন্তু বিশ্ৰাম আপুনি পৰ্যাপ্ত পৰিমাণে ল'বলৈ চেষ্টা কৰিব।
আজিৰ দিনটোৰ বাবে সতৰ্কতা অৱলম্বন কৰি চলক। আজিৰ দিনটো কাৰোবাৰ সৈতে তৰ্কাতৰ্কি হ'লে আপোনাৰ এই লোকচান হ'ব পাৰে। বাহিৰৰ তেলজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব। নিজৰ পৰিকল্পনা বা গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনালোকে দিনটোৰ নেতিবাচকতা কমাব পাৰে আৰু শুভ ফল পাবলৈ সক্ষম হয়। আজি দেওবাৰ হোৱাৰ বাবে আপোনালোকে ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰিব। ইয়াৰ দ্বাৰা দিনটো আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। কোনো দৰিদ্ৰ লোকক বা অভাৱী লোকক বগা বস্তু দান কৰিলে আজি মানসিক শান্তি পাব। শুক্ৰ গ্ৰহক শক্তিশালী কৰিব খুজিলে আপোনালোকে আজি সুখ শান্তি বঢ়াব পাৰিব। সেইবাবে আজি ক'ৰবালৈ ওলাওঁতে পাৰফিউম ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান আৰু চন্দ্ৰৰ পঞ্চম স্থানৰ স্থিতিৰ বাবে আপোনালোকৰ দিনটো অত্যন্ত শুভ আৰু সৃষ্টিশীল হোৱাৰ যোগ দেখা গৈছে। পঞ্চম স্থানৰ চন্দ্ৰৰ বাবে আজি শিক্ষাৰ্থীসকলৰ বাবে ভাল দিন হ'ব আৰু যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকেও সফলতা পাব। আপোনাৰ বুদ্ধিমত্তা আৰু স্মৃতিশক্তি আজি প্ৰখৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰা বা পৰিকল্পনাৰ বিষয়ববীয়াসকলক আকৰ্ষিত কৰিব। কলা সাহিত্য বা সংবাদ মাধ্যমৰ সৈতে জড়িতসকলৰ লোকসকলৰ আজি বিশেষভাৱে ভাল দিন। আৰ্থিক দিনটো আজি ঠিকেই আছে। পঞ্চম স্থানৰ লক্ষ্মী স্থান বুলিও কোৱা হয়, সেইবাবে হঠাতে ধন লাভৰ যোগো দেখা গৈছে। আৰু যিসকল ব্যৱসায়িক ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ আজি ভাল লাভৰ মুখ দেখিব। ব্যৱসায়ীসকলৰ বাবে পুৰণি বিনিয়োগো আজি ভাল ফলাফল দেখুৱাব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। পাৰস্পৰিক বুজাবুজি বাঢ়িব আৰু ভ্ৰমণৰো যোগ আছে। বিবাহিত দম্পতিৰ বাবে সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ আহিব পাৰে, যিয়ে মনত আনন্দ দিব। পৰিয়ালত এক ধৰ্মীয় বা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব। মানসিকভাৱে আপুনি যথেষ্ট সতেজ আৰু আনন্দিত অনুভৱ কৰিব। কিন্তু পঞ্চম স্থান পেটৰ সৈতে জড়িত, সেইবাবে সামান্য গেষ্ট্ৰিক বা বদহজম হোৱাৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজি আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি অত্যাধিক আৱেগিক হ'ব পাৰে, সেইবাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আৱেগৰ বশৱৰ্তী নহ'ব। মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব। আপোনাৰ বুদ্ধিমত্তাৰ বাবে আনক হীন বুলি নাভাবিব। আজিৰ দিনটো আপোনালোকে মংগলময় কৰি তুলিবলৈ হ'লে কিছুমান সহজ উপায় কৰিব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বহুত গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে ভগৱান গণেশক আজি পূজা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো ভাল হ'ব। আৰু সম্ভৱ হ'লে আজি গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হোৱা দেখা পাব। আৰু লগতে দেওবাৰ হোৱাৰ বাবে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। দিনটো আৰম্ভ কৰক এনেদৰে, তেতিয়া দেখিব সকলো ক্ষেত্ৰত বাধা বিঘিনিবোৰ দূৰ হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী গ্ৰহ হৈছে চন্দ্ৰ আৰু আজি আপোনালোকৰ চন্দ্ৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰৰ গোচৰ অনুসৰি চতুৰ্থ চন্দ্ৰই মিশ্ৰিত ফল প্ৰদান কৰে। দিনটো কিছুমান দিশত প্ৰত্যাহ্বানমূলক হ'ব পাৰে, বিশেষকৈ মানসিক শান্তিৰ ক্ষেত্ৰত। চতুৰ্থ স্থানত চন্দ্ৰ থকাৰ ফলত আপোনাৰ মনটো আজি অলপ চঞ্চল বা অস্থিৰ হ'ব পাৰে। অকাৰণতে চিন্তা ভাৱনা বাঢ়িব পাৰে। ঘৰুৱা বিষয়ক লৈ অলপ মনত অশান্তিও হ'ব পাৰে। বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি অলপ যত্ন লোৱাটো উচিত হ'ব। সন্ধিয়াৰ ফালে পৰিৱেশ ভাল হ'ব আৰু পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কামত মন নবহিব পাৰে বা এলাহ ভাৱ আহিব পাৰে। সেইবাবে আপোনাৰ কামৰ বোজা বাঢ়িব পাৰে, কিন্তু সহকৰ্মীৰ পৰা আশানুৰূপ সহায় নোপোৱাৰ বাবে আজি আপোনালোকৰ কিছু দিনটো অস্থিৰ যেন অনুভৱো হ'ব। সেইবাবে আজি আপোনালোকে দিনটো অলপ ধৈৰ্য ধৰিবলৈ যত্ন কৰিব। আৰ্থিক দিশত দিনটো মধ্যমীয়া। হঠাতে কোনো ঘৰৰ সামগ্ৰী বেয়া হোৱা বা মেৰামতিৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। অলাগতিয়াল খৰচৰ পৰা বিৰত থাকিব। আজি টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰ কিছু সমস্যা হ'ব পাৰে। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে আজি যত্ন ল'ব লাগিব, কাৰণ আজি কফ বুকুৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে, সেইবাবে আপোনালোকে শাৰীৰিক দিশত অলপ সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব যাতে আপুনি নদীৰ ওচৰলৈ নাযায় বা কোনো জলাশয় আদিৰ ওচৰলৈ নাযায়। মাকৰ সৈতে আপোনাৰ তৰ্কাতৰ্কি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব, নহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব। নিজৰ দুখ বা পৰিয়ালৰ গোপন কথা বাহিৰৰ মানুহক নক'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতিহে হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে কিছুমান প্ৰতিকাৰ যদি কৰে তেনেহ'লে আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। সোমবাৰ কৰ্কট ৰাশিৰ বাবে শুভ যদিও দেওবাৰো শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ মিহলি পানী ঢালিব। ই মানসিক শান্তি দিব। শৰীৰত ৰূপৰ কোনো অলংকাৰ
যেনে আঙুঠি বা চেইন পৰিধান কৰিলে মন শান্ত হৈ থাকিব। গতিকে এনেধৰণৰ যদি আপোনালোকৰ কিবা অলংকাৰ নাই তেনেহ'লে আপোনালোকে পিন্ধিবলৈ আৰম্ভ কৰক, দেখিব যে আপোনালোকৰ মন শান্ত হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ অধিপতি গ্ৰহ হৈছে স্বয়ং সূৰ্য দেৱতা আৰু আজিৰ দিনটো যিহেতু দেওবাৰ, গতিকে এই দিনটো আপোনাৰ বাবে বিশেষভাৱে শুভ আৰু শক্তিদায়ক হোৱাৰ সম্ভাৱনা প্ৰবল। চন্দ্ৰ আজি আপোনাৰ 2য় স্থানত আছে ৰাশিৰ, গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ ফলদায়ক বুলি গণ্য কৰা হৈছে। আপোনাৰ আত্মবিশ্বাস আৰু সাহস আজি তুংগত থাকিব। 3য় স্থানৰ চন্দ্ৰই আপোনাৰ কৰ্মক্ষেত্ৰত নতুন পদক্ষেপ ল'বলৈ উৎসাহ যোগাব। আজি যিকোনো কঠিন কাম সাহসেৰে সম্পন্ন কৰিব পাৰিব। যিসকল লোক লেখা মেলা, সাংবাদিকতা, ওকালতি বা মাৰ্কেটিঙৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো সুবৰ্ণ সুযোগৰ দিন হ'ব। আৰ্থিকভাৱে দিনটো আপোনাৰ বাবে লাভজনক হ'ব। নিজৰ পৰিশ্ৰমৰ বুদ্ধিৰ জৰিয়তে আপুনি ধন উপাৰ্জনৰ পথ মুকলি কৰা দেখা পাব। ব্যৱসায়ত হঠাতে সৰু সুৰা লাভ হোৱাৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায় ক্ষেত্ৰতো আজি উন্নতি দেখা গৈছে। ভ্ৰমণৰ জৰিয়তে আৰ্থিক লাভ হোৱাৰ যোগ দেখা গৈছে। আজি আপোনালোকৰ ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। ওচৰ চুবুৰীয়াৰ সৈতে কোনো পুৰণি বিবাদ থাকিলে আজি তাৰ মীমাংসা হ'ব। পৰিয়ালৰ সৈতে কোনো চমু ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি দিনটো শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো দিনটো স্বাভাৱিক হ'ব। সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে মন আজি পাতল হ'ব। সিংহ ৰাশিৰ লোকসকলৰ স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব। ৰাশিৰ অধিপতি সূৰ্যৰ প্ৰভাৱত আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। তথাপিও আপোনালোকে সৰু সুৰা যিবোৰ আপোনাৰ সমস্যাই দেখা দিয়ে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি সাৱধান হ'লে ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ আত্মবিশ্বাস আজি বেছি থাকিব, কিন্তু লক্ষ্য ৰাখিব যাতে ই অহংকাৰত পৰিণত যাতে নহয়। অতি উৎসাহী হৈ কোনো কামত জঁপিয়াই নপৰিব। ভালদৰে ভাবি চিন্তি আগবাঢ়িব। গুৰুত্বপূৰ্ণ নথিপত্ৰত চহী কৰোঁতে এবাৰ পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিব পাৰে, যিহেতু আজি দেওবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতিও সূৰ্য, সেইবাবে এই প্ৰতিকাৰে আপোনাক আজি বিশেষভাৱে ফল দিব। আজিৰ দিনটো আটাইতকৈ শক্তিশালী প্ৰতিকাৰ হ'ল ৰাতিপুৱা সোনকালে উঠি স্নান কৰি তামৰ পাত্ৰত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। পানীত ৰঙা ফুল, অলপ গুড়, ৰঙা চন্দন মিহলাই ল'লে আৰু উত্তম ফল লাভ কৰিব। আৰু আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। দেউতা বা দেউতাৰ সমতুল্য ব্যক্তিৰ ভৰি চুই আশীৰ্বাদ লওক। আজিৰ দিনটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ। আজি চন্দ্ৰ আপোনাৰ 2য় স্থানত অৱস্থান কৰিছে। জ্যোতিষশাস্ত্ৰত চন্দ্ৰৰ 2য় স্থানৰ অৱস্থানক আৰ্থিক দিশৰ বাবে যথেষ্ট শুভ আৰু লাভদায়ক বুলি গণ্য কৰা হয়। আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিকভাৱে অত্যন্ত ভাল। 2য় স্থান ধনৰ কাৰক হোৱাৰ বাবে আপোনাৰ হাতলৈ হঠাতে টকা পইচা অহাৰ যোগ আছে। ব্যৱসায়ত যি টকা আবদ্ধ হৈ আছিলে বা কোনোবাই ধাৰলৈ ঘূৰাই দিয়া নাছিল সেই টকা আজি পোৱাৰ সম্ভাৱনা আছে। বেংকত সঞ্চয়ৰ মাত্ৰা বৃদ্ধি পাব। বিনিয়োগৰ বাবেও দিনটো অনুকূল। 2য় স্থান পৰিয়াল আৰু খাদ্যৰো কাৰক হয়। আজি আপোনাৰ ঘৰত কোনো আলহীৰ আগমন হ'ব পাৰে বা পৰিয়ালৰ সদস্যৰ সৈতে সুস্বাদু ভোজনৰ আয়োজন হ'ব পাৰে। পৰিয়ালৰ মাজত সুখ শান্তিয়ে বিৰাজ কৰিব। আপোনাৰ কথা বতৰাত এক আকৰ্ষণ থাকিব যিয়ে পৰিয়ালৰ লোকক আপোনাৰ প্ৰতি মোহিত কৰিব। ব্যৱসায়ত আজি গ্ৰাহক বা ক্ৰেতাৰ সৈতে আপুনি আলোচনা কৰাটো সফল বুলি গণ্য কৰা হ'ব। সেইবাবে আজি তেওঁলোকৰ সৈতে কিছু আশা কৰিব পাৰে আৰু সেইমতে আপোনালোকৰ আজি দিনটো পৰিকল্পনাও কৰিব পাৰে। স্বাস্থ্যৰ দিশত আজি বিশেষ চিন্তাৰ কাৰণ নাই যদিও 2য় স্থান মুখ্যমণ্ডলৰ লগত জড়িত, সেইবাবে দাঁতৰ বিষ, মুখৰ সমস্যা আদিৰ লগত জড়িত যিবোৰ আপোনালোকে সমস্যা উপলব্ধি কৰে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ উচিত চিকিৎসা গ্ৰহণ কৰিব। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। যদিও আপোনাৰ কথা মানুহে ভাল পাব, তথাপিও কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈ কটু কথা কৈ পেলাব পাৰে। সেইবাবে আপুনি বাক্য নিয়ন্ত্ৰণ কৰিব। আজিৰ দিনটোত মিছা কথা কোৱাৰ পৰা একেবাৰে বিৰত থাকিব, নহ'লে ই আপোনাৰ সন্মানত আঘাত হানিব পাৰে। কম্পিউটাৰ বা মোবাইলত আজি বেছি সময় কাম কৰিলে চকুত কিছু সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটো অধিক সফল কৰি তুলিবলৈ হ'লে আৰু সুফলদায়ক কৰি তুলিবলৈ হ'লে আজি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি আপোনাৰ ৰাশিৰ স্বামী বুধক প্ৰসন্ন কৰিবলৈ হ'লে আজি আপুনি গৰুক সেউজীয়া ঘাঁহ বা শাক খুৱাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক বাধা দূৰ হ'ব। দেওবাৰ হোৱাৰ বাবে ৰাতিপুৱা স্নান কৰি তামৰ পাত্ৰত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটোত আজি সুন্দৰ ফলাফল পাব। আত্মবিশ্বাস তুংগত থাকিব। ঘৰৰ পৰা ওলাই যাওঁতে অলপ মিচিৰি বা মৌ খাই ওলালে আপোনাৰ কাম সিদ্ধি হ'ব আৰু কথাৰ প্ৰভাৱ বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6।
আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। আজি আপোনালোকৰ চন্দ্ৰ নিজৰ ৰাশিতে অৱস্থান কৰিছে, যিটোক আপোনাৰ অতি শুভ আৰু আনন্দদায়ক বুলি কোৱা হৈছে। আজিৰ দিনটো আপোনাৰ বাবে মানসিক প্ৰসন্নতা আৰু সফলতাৰ দিন হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিত থকাৰ বাবে আজি আপোনাৰ মন অতি প্ৰসন্ন আৰু শান্ত থাকিব। আপোনাৰ ব্যক্তিত্বতো এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা যাব, যাৰ ফলত মানুহ আপোনাৰ প্ৰতি সহজে আকৰ্ষিত হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু সমাজত মান সন্মান বৃদ্ধি পাব। সৃষ্টিশীল কামতো মন বহিব। কৰ্মক্ষেত্ৰত দিনটো সফলতাপূৰ্ণ হ'ব। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা পাৰ্টনাৰশ্বিপৰ বাবে অতি উত্তম, কাৰণ তুলা ৰাশি নিজে অংশীদাৰিত্বৰ কাৰক। আৰু আপুনি আজি যি কামতে আগবাঢ়িব সেই কামতে আপুনি সফলতা দেখিব। আৰু যিসকল ফেশ্বন, কলা, সংগীত বা সৌন্দৰ্যৰ চৰ্চাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ লাভৰ যোগ দেখা গৈছে। আৰ্থিক দিশত দিনটো ভালেই দেখা গৈছে। আপোনাৰ হাতলৈ ধন অহাৰ সুগম পথ মুকলি হ'ব। অৱশ্যে আপুনি আজি নিজৰ সুখ স্বাচ্ছন্দ্যৰ বাবে সাজপাৰৰ বাবে অলপ বেছি খৰচ কৰিব পাৰে। এই খৰচে আপোনাক মানসিক তৃপ্তি দিব। দাম্পত্য জীৱনত আজি প্ৰেম আৰু ৰোমাঞ্চেৰে ভৰা অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত থকা পুৰণি ভুল বুজাবুজিবোৰ দূৰ হ'ব। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালৰ লগত আপোনালোকে আজি কিছু সময় আনন্দ ফূৰ্তি কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত আজি ফুৰিবলৈ যোৱাৰ পৰিকল্পনাই আপোনালোকৰ মন পাতল কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে ভালেই দেখা গৈছে। মন ভাল থাকিব। তথাপিও আপোনাৰ বতৰৰ পৰিৱৰ্তনৰ বাবে সামান্য মূৰৰ বিষৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যোগাসন বা ধ্যান কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। চন্দ্ৰৰ লগ্নত থকাৰ বাবে আপুনি আজি কেতিয়াবা আৱেগিক হৈ ভুল সিদ্ধান্ত ল'ব পাৰে, গতিকে সেই ক্ষেত্ৰত আপুনি অলপ ভাৰসাম্য ৰক্ষা কৰিব। দিনটো ভাল হ'লেও অলসতা আহিব পাৰে, সেইবাবে এই ক্ষেত্ৰত অলসতাক প্ৰশ্ৰয় নিদিব। তুলা ৰাশিৰ এটা ডাঙৰ সমস্যা হ'ল সিদ্ধান্তহীনতাত ভোগা। আজি যিকোনো সিদ্ধান্ত লৰালৰিকৈ নলৈ অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনালোকৰ আজি শুক্ৰ গ্ৰহ আৰু চন্দ্ৰ শক্তিশালী হয়। সেইবাবে আজি আপুনি লক্ষ্মী দেৱীক প্ৰাৰ্থনা কৰিলে শুভ ফল পাব। আজি দুপৰীয়াৰ পাছত অলপ দৈ বা গাখীৰে তৈয়াৰী মিঠাই খাওক, ই আপোনাৰ ভাগ্য সুপ্ৰসন্ন কৰিব। ঘৰৰ পৰা ওলাই যাওঁতে ভাল পাৰফিউম বা সুগন্ধি ব্যৱহাৰ কৰক, ইয়াৰ ফলত শুক্ৰ গ্ৰহ পজিটিভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল আৰু চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰৰ দ্বাদশ স্থানক খুব এটা শুভ বুলি ধৰা নহয়। ই মানসিক আৰু শাৰীৰিক দিশত অলপ প্ৰত্যাহ্বান কঢ়িয়াই অনা যেন অনুভৱ হয়। চন্দ্ৰ দ্বাদশ স্থানত থকাৰ বাবে আজি আপোনাৰ অলাগতিয়াল খৰচ বাঢ়িব। হাতলৈ ধন আহিলেও সি কোনোবাত নহয় কোনোবাত দিনে ওলাই যাব পাৰে। আজিৰ দিনটোত টকা সঞ্চয় কৰাত কষ্ট হ'ব। নতুন বিনিয়োগ কৰাৰ পৰা আজি বিৰত থকাটোৱে ভাল হ'ব, নহ'লে লোকচান হোৱাৰ সম্ভাৱনা বাঢ়িব। আজি মনটো অকাৰণতে কিছু চিন্তিত হ'ব পাৰে। টোপনিৰ সমস্যাও দেখা দিব পাৰে। অৱশ্যে দ্বাদশ স্থানটো হৈছে বিদেশ যাত্ৰা বা দূৰ ভ্ৰমণৰো কাৰক হ'ব। সেইবাবে যিসকল লোক বিদেশৰ লগত জড়িত ব্যৱসায় কৰে বা দূৰলৈ ফুৰিবলৈ যোৱাৰ কথা ভাবিছে তেওঁলোকৰ বাবে দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত আজি গোপন শত্ৰুৰ পৰা সাৱধান হ'ব। আপোনাৰ কামত কোনোবাই ব্যাঘাত জন্মাব পাৰে, সেইবাবে নিজৰ কামত গুৰুত্ব দি চলক। আৰু ব্যৱসায়ীসকলে নতুন চুক্তি স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পঢ়ি চাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি চকুৰ সমস্যা, মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। শাৰীৰিক দুৰ্বলতাও থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। দাম্পত্য জীৱনত সৰু সৰু কথাত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগিব। প্ৰেমিক প্ৰেমিকাৰ মাজত দূৰত্ব বা ভুল বুজাবুজি হ'ব পাৰে, সেইবাবে কথা কওঁতে অলপ ভাবি চিন্তি ক'বলৈ যত্ন কৰিব। আজি কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো ধৰণৰ আইনী বিবাদত যাতে আপোনালোকে সোমাই নপৰে বা জড়িত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। অচিনাকি মানুহক টকা ধাৰলৈ নিদিব আৰু খৰখেদাকৈ কোনো ধৰণৰ কাম নকৰিব, নহ'লে আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। যিহেতু দ্বাদশ চন্দ্ৰৰ নেতিবাচক প্ৰভাৱ কমাবলৈ আজি চেষ্টা কৰিব লাগিব, সেইবাবে আজি আপোনালোকে হনুমান চালিচা পাঠ কৰিলে আপোনালোকৰ বহুতো বিপদ নাইকিয়া হ'ব, বা আপোনালোকে যদি হনুমান চালিচা শুনেও তথাপিও ফলদায়ক হ'ব। মানসিক শান্তিৰ বাবে ওচৰৰ মন্দিৰত গৈ শিৱলিংগত পানী ঢালক, ইয়াৰ দ্বাৰা আপোনালোকে আজি মন শান্তি কৰিব পাৰিব। কোনো দৰিদ্ৰ লোকক বগা বস্তু দান কৰিলে আপোনাৰ আজি খৰচৰ মাত্ৰা কম হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে গুড় খাই ওলালে যাত্ৰা শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি আৰু আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰৰ একাদশ স্থানৰ অৱস্থানক সৰ্বশ্ৰেষ্ঠ শুভ ফলদায়ক বুলি গণ্য কৰা হয়। আজিৰ দিনটো আপোনাৰ আৰ্থিক উন্নতি আৰু আশা পূৰণৰ দিন হ'ব। আপোনাৰ আজি আৰ্থিকভাৱেও অত্যন্ত মংগলদায়ক। একাদশ স্থানক লাভৰ স্থান বুলিও কোৱা হয়, সেইবাবে ব্যৱসায়ত প্ৰচুৰ লাভৰ সম্ভাৱনা আছে। পুৰণি টকা পোৱাৰ সম্ভাৱনাও আছে। আয়ৰ নতুন উৎস মুকলি হ'ব আৰু আপোনাৰ আজি আকস্মিক ধন প্ৰাপ্তিৰো যোগ দেখা গৈছে। সামাজিক ক্ষেত্ৰত আজি মান সন্মান বৃদ্ধি পাব। আপোনাৰ বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব আৰু তেওঁলোকৰ পৰা আপুনি লাভৱান হ'ব। যিসকল লোক আজি ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষভাৱে আজি ভাল দিন। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো আনন্দদায়ক হ'ব। আপোনাৰ সম্পৰ্কত নতুনত্ব আহিব আৰু ইজনে সিজনৰ প্ৰতি বিশ্বাস বাঢ়িব। অবিবাহিত সকলৰ বাবেও দিনটো সুখৰ হ'ব। দাম্পত্য জীৱনতো আপোনালোকে সুখেৰে আজি যিকোনো ক্ষেত্ৰত আলোচনা কৰিব পাৰিব, যাৰ ফলত সকলোৰে মন ভাল হৈ থাকিব। স্বাস্থ্যৰ দিশত আজি বিশেষ কোনো ডাঙৰ সমস্যা দেখা নাযায়, তথাপি পুৰণি ৰোগৰ পৰা অলপ আৰোগ্য লাভ কৰিব। মন প্ৰফুল্ল হৈ থাকিব, শৰীৰতো শক্তি অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, যিহেতু আজি আপোনালোকৰ দিনটো লাভদায়ক হ'ব। কিন্তু তথাপি অতি লোভে আপোনাৰ বাবে কিছু বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেইবোৰ ক্ষেত্ৰৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু নতুন বন্ধু বনাওঁতে অলপ সাৱধান হৈ চলিব। আজিৰ দিনটোত আপোনালোকে শুভ ফল পাবৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি, সেইবাবে আজি স্নান কৰি পানীত অলপ হালধি গুড়ি মিহলাই গা ধুব। ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। মন্দিৰত বা দৰিদ্ৰক কল বা বেচনৰ লাডু দান কৰিলে আৰ্থিক দিশত উন্নতি দেখা যাব। আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ অধিপতি গ্ৰহ হৈছে ন্যায়ৰ দেৱতা শনি আৰু আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ দশম স্থানত অৱস্থান কৰিছে। শাস্ত্ৰত চন্দ্ৰৰ দশম স্থানক ৰাজযোগ কাৰক বা অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিনটো আপোনাৰ কৰ্মজীৱনৰ সামাজিক প্ৰতিষ্ঠাৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন হ'ব। দশম স্থানত চন্দ্ৰৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। যিসকল লোক আপোনাৰ ব্যৱসায়িক বাণিজ্যত আছে তেওঁলোকৰ বাবে আজি প্ৰশংসা আৰু অতি লাভৰ যোগ দেখা গৈছে। নিবিদা আদি পোৱাৰো সম্ভাৱনা আছে আৰু আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আজি সকলোৱে স্বীকাৰ কৰিব। কৰ্মত সফলতাৰ লগে লগে আৰ্থিক দিশতো উন্নতি হ'ব। ব্যৱসায়ত লাভৰ পৰিমাণ বাঢ়িব। যদি আপুনি কোনো নতুন ব্যৱসায়ত টকা খটুৱাব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো উত্তম হ'ব। যিসকল লোক ৰাজনীতি বা সমাজ সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো আজি সুন্দৰ সুযোগৰ দিন হ'ব। সমাজত আপোনাৰ মান সন্মান আৰু যশ বৃদ্ধি পাব। ৰাজহুৱা সভাত আজি আপোনাৰ ভাষণে মানুহক মন জয় কৰিব। কৰ্মব্যস্ততাৰ বাবে আজি পৰিয়ালক সময় দিয়াত কিছু অসুবিধা হ'ব পাৰে, যাৰ ফলত জীৱনসংগীৰ অভিমান হ'ব পাৰে, কিন্তু সন্ধিয়াৰ পৰিৱেশ আনন্দদায়ক হ'ব। পিতৃ স্বাস্থ্যৰ প্ৰতি আজি অলপ সতৰ্ক হ'ব লাগিব। তেওঁৰ ৰক্তচাপ বা বুকুৰ সমস্যা থাকিলে তেওঁলোকক তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব। সফলতাৰ বাবে মনত যাতে অহংকাৰৰ ভাৱ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কামৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াব। আজিৰ দিনটোৰ বাবে প্ৰতিকাৰ হ'ব। চন্দ্ৰ আৰু শনিৰ শুভ প্ৰভাৱ বজাই ৰাখিবৰ বাবে আপোনালোকে আজি শনিদেৱক আজি প্ৰসন্ন কৰিবলৈ সন্ধিয়া ওং শনিশ্চৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু শনি মন্দিৰত চাকি এগছ জ্বলাব। দেওবাৰ হোৱাৰ বাবে সূৰ্যক অৰ্ঘ্য দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। যিকোনো কলা বস্তু বা সৰিয়হ তেল আজি শনি মন্দিৰত দান কৰক, ইয়াৰ দ্বাৰা ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 10। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। আজি আপোনালোকৰ চন্দ্ৰ নৱম স্থানত অৱস্থান কৰিছে, যিটো অত্যন্ত শুভ আৰু ভাগ্যবৰ্ধক বুলি গণ্য কৰা হয়। আজি আপোনালোকৰ নৱম স্থানৰ যি ঘৰ সেইটোৱে আপোনালোকৰ ভাগ্যত সম্পূৰ্ণভাৱে সমৰ্থন কৰিছে। যিবোৰ কাম বহুদিন ধৰি আধৰুৱা হৈ আছিলে বা বাধা আহি আছিলে সেইবোৰ কাম আজি দৈৱক্ৰমে সম্পূৰ্ণ হোৱাৰ দিশত আছে। ধৰ্মীয় অনুষ্ঠান বা মন্দিৰ দৰ্শনৰ যোগ আছে আজি। উচ্চ শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি ভাল। বিদেশত পঢ়িবলৈ যোৱাৰ বাবে চেষ্টা কৰা লোকসকলৰ বাবে আজি ভাল খবৰ পাব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ পৰা আপুনি সহায় লাভ কৰিব। আৰ্থিকভাৱে দিনটো আজি শুভ। ভাগ্যৰ বলত কম পৰিশ্ৰমতে ভাল উপাৰ্জন কৰিব পাৰিব। ধৰ্মীয় কাম বা সমাজ সেৱাত কিছু ধন খৰচ হ'ব পাৰে, যি আপোনাক মানসিক শান্তি দিব।
পৰিয়ালৰ জ্যেষ্ঠ সদস্য আৰু পিতৃৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ আশীৰ্বাদ আজি আপোনাৰ বাবে ৰক্ষা কৱচ হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব। জীৱনসংগীৰ লগত কোনো আধ্যাত্মিক আলোচনা বা ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই। মানসিকভাৱে আপুনি খুব শান্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব। আজি বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলক। ভাগ্যৰ ওপৰত সম্পূৰ্ণ ভৰসা নকৰিব। কৰ্ম নকৰাকৈ একেবাৰে নাথাকিব। ধৰ্মীয় বা ৰাজনৈতিক বিষয়ক কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। দীঘলীয়া যাত্ৰা কৰিলে আজি সাৱধান হ'ব। আজিৰ দিনটো আপোনালোকে অধিক মংগলময় কৰি তুলিবলৈ হ'লে আৰু শনিৰ শুভ ফল পাবলৈ হ'লে আজি আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। আজি আপোনালোকে শনিদেৱক প্ৰসন্ন কৰিবলৈ হ'লে শনি মন্দিৰত গৈ ধূপ চাকি জ্বলাবলৈ যত্ন কৰক। দেওবাৰ হোৱাৰ বাবে সূৰ্যক অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনালোকৰ আজি উন্নতি দেখা পাব। আৰু দৰিদ্ৰক আজি আপোনালোকে কিবা যদি খোৱা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। চন্দ্ৰ আজি আপোনালোকৰ ৰাশিৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰৰ অষ্টম স্থানৰ অৱস্থানক চন্দ্ৰাষ্টম বোলা হয়। ই সাধাৰণতে অশুভ আৰু কষ্টদায়ক বুলি গণ্য কৰা হয়। সেইবাবে মীন ৰাশিৰ জাতক জাতিকাসকল এই দিনটোত বিশেষভাৱে সাৱধান হোৱাটো উচিত হ'ব। অষ্টম চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনত অকাৰণতে ভয়, দুশ্চিন্তা আৰু হতাশ ভাৱ আহিব পাৰে। মানসিক চাপ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰি চলক। পেটৰ সমস্যা, বদহজম আদিৰো সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত বাধা বিঘিনি অহাৰ যোগ আছে। আপুনি যিটো কাম সহজে হ'ব বুলি ভাবিছিলে সেইটোত পলম হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ বা ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক। সহকৰ্মীৰ পৰাও আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব। আৰ্থিক দিশত দিনটো সতৰ্কতাৰ দিন। হঠাৎ টকা লোকচান বা অলাগতিয়াল খৰচৰ সন্মুখীন হ'ব পাৰে। কাকো আজি টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰ আশা কম। বহুমূলীয়া বস্তু বা টকা পইচা সাৱধানে ৰাখিব। পৰিয়ালৰ সদস্যৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব, নহ'লে ইয়াৰ ফলত পৰিৱেশ নষ্ট হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত ধৈৰ্যৰ প্ৰয়োজন হ'ব। শাহু শহুৰৰ ফালৰ পৰা কোনো ধৰণৰ মানসিক কষ্ট বা চিন্তা আহিব পাৰে। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোত দূৰ ভ্ৰমণ পৰীক্ষা কৰাই ভাল। বিশেষকৈ গাড়ী চলাওঁতে অলপ সাৱধান হ'ব। যিকোনো ধৰণৰ তৰ্ক বা কাজিয়াৰ পৰা আজি আঁতৰি থাকক আৰু সৰু কথাবোৰত একেবাৰে গুৰুত্ব নিদিব। আজি আপোনালোকে অষ্টম চন্দ্ৰৰ প্ৰভাৱ কমাবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ৰাতিপুৱা উঠিয়েই আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ শুনিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ হ'ব এইটো। আৰু লগতে আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ মিহলি পানী ঢালক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি আহিব। কোনো দৰিদ্ৰ লোকক চাউল, চেনি বা বগা কাপোৰ দান কৰক। আৰু বৃহস্পতি মন্ত্ৰ ওং ব্ৰিং বৃহস্পতিৰ নামৰ এই মন্ত্ৰটো আপোনাৰ মানসিক শান্তি বঢ়াবলৈ সক্ষম কৰাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।